কালি গোটেই ঘটনাটো কেনেধৰণে ঘটিছিলে, কাহিলীপাৰাত ছোৱালীগৰাকী আৰু যুৱকজন কেনেধৰণে গৈ আছিলে আৰু আপুনি কোন দিশৰ পৰা গতি কৰি আছিলে? হয় মই মানে গৈ আছিলোঁ, প্ৰথমে মই বাফনা লোকেশ্যন পৰে মোৰ এম্বুলেঞ্চটো, আমাৰ আমিনগাঁও বাফনা। হয় তাৰ পৰা মোৰ গাড়ীটো যিটো গাড়ী এক্সিডেণ্ট হৈছিল সেইটো MC 9164 নেকি নম্বৰ আছিল, সেইটো গাড়ী মানে আছিল আপোনাৰ যোৱা 15 তাৰিখে। গাড়ীটো বেয়া হোৱাৰ কাৰণে মানে GMC গৈ থাকোঁতে GMCতে ক্লাছ ডিছৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে গাড়ীটো তাত মানে ৰাখি থৈ আহিল, মানে এইটো চলাব পৰা অৱস্থাত নাছিল, মানে হয় গিয়াৰ লগা নাছিল, সেইটো কাৰণে মানে 15 তাৰিখে ৰাতি গাড়ীটো তাতে থৈ পেলাই গুচি আহিলে। হয় সেইটো গাড়ী চলাই আছিল জুৱেলাৰী নামৰ মানুহজনে, আৰু ড্ৰাইভাৰটো আছিল বাৰু আমাৰ লোকেশ্যন বাফনাৰে আছিল। হয় তাৰপিছত যোৱাকালি আমাৰ যিটো EMI ছাৰ থাকে ন, EMI ছাৰে ক'লে যে গাড়ীখন কালি মেকানিক হৈছে, হয় তুমি চাবিটো মানে ইয়াতে আছিল আমাৰ বাফনাতে, হয় চাবিটো লৈ যোৱা, তুমি লৈ পেলাই চাবিটো তাতে দি দিবা, যদি গাড়ীখন মানে চলাব পৰা অৱস্থা হয় ভাল কৰি দিয়ে, মেকানিক ক'ব নহয়, যদি সেনেকৈ কয় ভাল হয় তেতিয়াহ'লে তুমি বাফনালৈকে গাড়ীখন লৈ আহিবা, হয় আৰু যদি গাড়ীখন ভাল নহয় তেতিয়াহ'লে মেকানিক লখৰাত ৱৰ্কশ্বপত লৈ যাব। তাৰপাছত কেনেধৰণে ঘটনাটো ঘটিবলৈ পালে? তাৰপিছত মই গ'লোঁ GMC লৈ গৈ মই চাবিটো দি দিলোঁ মেকানিক মানে আগতে সেইখিনি ঠিক কৰিয়ে থৈছিল, তথাপি মানে সিহঁতে ব্ৰেকৰ কামো কিবা কৰিছিল নেকি, মই তাৰপিছত ঠিক হোৱা বুলি ক'লে, সিহঁতে এবাৰ টেষ্ট কৰি চালে ঠিক হোৱা বুলি ক'লে, মই ঠিকেই আছে বাৰু ঠিক হৈছে, সিহঁতে ক'লে আমাক হোৱাটছআপত লৈ পেলাই তাতে থৈ পেলাই তুমি ড্ৰপ কৰি গুচি যাবা। মই ঠিক আছে, সেনেকৈ হ'লেতে মই পাহাৰৰ ওপৰত সেইটো ৰাস্তাখিনি জেগাটো কি কয় মই একচুৱেলি গম নাপাওঁ বাৰু, পাহাৰৰ ওপৰত যিটো আহিব পাৰে কাহিলীপাৰা ওলাব পাৰি, হয় সেইটোৰে মই আহিলোঁ। তাৰমানে ব্ৰেকটো মানে ইমান এটা আগৰ দৰে কাম কৰা নাই, নহ'লে মই মেকানিকজনক কৈছোঁ, বোলো দাদা ব্ৰেকটো আগৰ দৰে কাম কৰা নাই, অলপমান কিন্তু কমি আছে ব্ৰেকটো, আপোনালোকৰ ব্ৰেকৰ কাম কিবা কৰিছিলে নেকি? তাৰপৰা ক'লে ব্ৰেকৰ কাম মই একো কৰা নাই, বাকী আমি হয় ক্লাছৰ মানে চিলিণ্ডাৰ ফাটি গৈছিল, চিলিণ্ডাৰহে কাম কৰিছোঁ, বাকী ব্ৰেকটো এনেকুৱাই। বোলো ইয়াতে দেখোন ডিছপ্লেত এটা সেয়া চিগনেল আহিব না, চিগনেলটো একো নাই, সেইটো মানে কিবা এটা এৰি যোৱা বুলি ক'লে, ব্ৰেকৰ কৈছে একো নাই, সেইটো ঠিক হৈ যাব। হয় ঠিক আছে, তথাপি মই লাহে আহি আছোঁ, স্পীড হোৱা নাই বাৰু। তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম সেইখিনি বহুত ডাউন ন, হয় পাহাৰৰ পৰা নামি আহে বহুত ডাউন হ'লে, তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি সেইখিনি ক্ৰচিং হয়, তাতে আৰু মই লাহে আহিছোঁ, এনেও লাহে আহিছোঁ মই আগৰ পৰাই, সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলোঁ, ব্ৰেকটো কাম কৰা নাই, পুৰা ফেইল হৈ গ'ল সেইবাৰ। হয় ব্ৰেক মই হেণ্ড ব্ৰেক মাৰিলোঁ, কাম কৰা নাই। এতিয়া আগৰ ফালে স্কুটিখন আছে, স্কুটিখন এবাৰ ছিংগল মানুহ আছিলে এজন ফাৰ্ষ্ট, সেইটো মই দেখা পাইছোঁ, ছিংগলজনৰ তাত লাগি গ'ল, লাগি যোৱাৰ পিছত মই বোলো কি কৰোঁ এতিয়া, ব্ৰেক মাৰিলোঁ একো কাম কৰা নাই, তাৰেপিছত আগৰজনী ছোৱালীজনীত লাগিল পিছত বোলো আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব, হয় যদি ক্ৰচিং আছে আগৰ ফালে বহুত গাড়ী আছে, মোৰ আগৰ ফালে যাব নোৱাৰা, কিবা এটা মই কৰিব লাগিব, তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলোঁ আৰু। তেওঁ পাঁচ দিশৰ পৰা আপুনি খুন্দাটো মৰা হৈছে? পিছফালৰ পৰা মই এনে হৰণ মাৰি চিঞৰিও আছিলোঁ, বোলো গাড়ী ফেইল হৈছে, চাইড দিয়ক, সিহঁতৰো চাইড দিব, যিহেতু ছিংগল হয় সেইটো আৰু সিহঁতৰো এতিয়া চাইড দিব, শুনাও নাপাব পাৰে গাড়ীৰ ভিৰ যিহেতু, সেইটো মই ভুল বুলি কোৱা নাই, মই ক'ব লগাখিনি কৈছোঁ, হৰণ মাৰিছোঁ, তাৰপিছত আৰু লাগি যোৱাৰ পিছত বোলো আগৰ ফালে গ'লে আৰু কাৰোবাৰ লাগিব কিবা হ'ব, তাৰপিছত লেফ্ট চাইডে লাহেকৈ ৰেলিঙত লগাই পেলাই গাড়ীটো ৰাখি পেলাই, হয় তাৰপৰা মোৰো দুখ পালোঁ, আঘাত হৈছে বাৰু ভৰিত। আপুনি মদ্যপান কৰি আহিছে বুলি এক অভিযোগ উত্থাপন হৈছে? সেইটো মই মদ্যপান নহয়, মই গুটখাও নাখাওঁ, আপোনালোকে এতিয়া মই লাগে পৰীক্ষা কৰিম, আপোনালোকে পৰীক্ষা ৰিপৰ্ট দেখা পাব, তাতে গম পাব এইটো যে মদ্যপানটো। আপুনি তীব্ৰ বেগেৰে গতি কৰিছিলে নেকি? নাই তীব্ৰ বেগেৰে কেনেকৈ আহিম, সেইখিনি মোৰ গাড়ীটো বেয়া হৈছে, মইতো ব্ৰেক কাম কৰা নাই, আৰু সেইখিনি তীব্ৰ গতি অহা জাগাই নহয় ন, সেইটো আগত ক্ৰচিংটো আছে, ক্ৰচিংটো কিমান 10-12 ফুট পিছতে সেইটো কাহিলীপাৰা মেইন ৰোডটোৱে পায় ৰাস্তা, তাতে তীব্ৰ গতি হোৱা কথাই নহয়, মানে সেইটো বহুত ডাউন কাৰণে সেইটো অলপ স্পীডটো যিহেতু বেলেগ ধৰণৰ, যিহেতু ডাউন জেগা ন, সেইটো কাৰণে স্পীডটো অলপমান বাঢ়ি গৈছে, উপায় নাই, আৰু আগৰ ফালে গ'লে আৰু বেছিহে বাঢ়ি গ'লে, মানে সেইফালে নামা জেগাখিনি এঢলীয়া ন। হয়। সেইটো কাৰণে। তাৰ পাছতে আপুনি যেতিয়া গাড়ীখন আগুৱাই গ'ল, তাৰ লগে লগে স্কুটিখনত খুন্দা মাৰিলে, প্ৰথম বেলেগ এখন স্কুটি, তাৰ পাছত এই যুৱতীগৰাকী আৰু ল'ৰা এজন আছিলে। স্কুটিখন কোনে চলাই আছিলে? স্কুটিখন ল'ৰাজনে চলাইছিল, পিছফালে মই ছোৱালীজনী দেখিছোঁ, তাই হেলমেট নাই, বিনা হেলমেটে আছে, সেইটো মই দেখা পাইছোঁ। তাৰ পাঁচ দিশৰ পৰা মৰাৰ লগে লগে ছোৱালীগৰাকী ক'ত পৰিলেগৈ? সেইটো মই ক'ত পৰিলে মই দেখা নাই, মানে ছোৱালীজনী লাগিছে যদিও মই আৰু আগৰ ফালে আৰু যিহেতু লগাটোতো লাগিলে, সেইটো মোৰ বাৰু মাইনত সেইটো আহিছে যে আগৰ ফালে আৰু মানুহ আছে, মই আগৰ ফালে গ'লে কেনেকৈ গাড়ীখন মই কণ্ট্ৰল কৰিব পাৰোঁ, মই সেইটোহে ভাবিছোঁ মানে। ঠিক আছে। আগৰ ফালে গ'লেতো আৰু কিমান আৰু অঘটন হ'লে কিজানি সেইটো ভগৱানে জানে। মই হয় যিখিনি পাৰোঁ, মোৰ যিখিনি কেপাচিটি সেইখিনি মই গাড়ীখন ৰখাব চেষ্টা কৰিছোঁ, আৰু সেইখিনি ৰখিছে বাৰু। ছোৱালীজনী সেনেকুৱা এটা হৈছে, আমিতো আৰু এম্বুলেঞ্চ হয়, সদায় আমি ছাৰ্ভিচ মানুহক মানে হেল্প কৰাৰ কাৰণে আছিলোঁ আপুনি সদায়। কেতিয়া যোগদান কৰিছিলে? মই যোগদান কৰিছোঁ যোৱা মাহৰ ডিচেম্বৰৰ 14 তাৰিখৰ পৰা জইন কৰিছোঁ। আগতে মই প্ৰাইভেটকৈ চলাই আছিলোঁ, আমাৰ গৌৰীপুৰ GMC হয় GNRC, তাৰ পৰা মই যোৱা মাহৰ 14 তাৰিখৰ পৰা জইন কৰিছিলোঁ এম্বুলেঞ্চত। হয়।
আৰু মই আগতে গাড়ীখনৰ নাই মই কমপ্লেইন দিয়ে থাকোঁ মানে গাড়ীখন এনেকুৱা ব্ৰেক কম আছে বা ষ্টেৰিঙৰ প্ৰব্লেম আছে সেইবিলাক মই কৰি থাকোঁ তেতিয়া মিছা ৰাস্তাই হওক ইমান গুৰুত্ব নিদিয়া যে একো নাই চলি যাব বুলিয়ে কয়। হয়, বিভাগীয় ভুলৰ বাবেই এনেধৰণৰ ঘটনা ঘটিবলৈ পালে। হয় হয়, আৰু ব্ৰেকৰ সেইটো ব্ৰেকটোৰ কাৰণে ব্ৰেকটো যদি ঠিক কৰি দিলে সময়মতে তেতিয়াহ'লে সেনেকুৱা নহ'লে তথাপিও কালি মই যিমান পাৰোঁ চেষ্টা কৰি পেলাই সেনেকুৱা হ'লে নিজৰে বহুত বেয়া লাগিছে বাৰু মোৰ হাতত কাৰোবাৰ এনেকুৱা হোৱাটো নিবিচাৰোঁ বাৰু সদায় আমি ছাৰ্ভিচ দিয়ে আহিছোঁ মানুহৰ যান ৰক্ষা কৰিবৰ কাৰণে আমি আছোঁ যিখিনি পাৰোঁ সহায় কৰিম কালি মোৰ হাতত সেনেকুৱা হৈ গ'ল সেইটো কাৰণে মই বহুতে ৰাতি টোপনিও হোৱা নাই এতিয়া মই তাতে থানাত যাব ওলাইছোঁ।